মেথছ কেফে চেনেলত আপোনাক স্বাগতম জনাইছো আৰু আজি আমি ক্লাস 9 ৰ যেটো আমি চেপ্টাৰ পঢ়ি আছিলো আমাৰ চেপ্টাৰ 1 টো তাৰ আমি 4 নম্বৰ পাৰ্টটোলৈ আমি আজি আগবাঢ়িছো আৰু ইতিমধ্যে আমি তিনটা পাৰ্ট আমি আপোনালোকৰ সুবিধা ভাগে আমি আপলোড কৰিছো আপোনালোকে যথেষ্টখিনি সহায় আমাক আগবঢ়াইছে তাৰ বাবে বহুত বহুত ধন্যবাদ আমাৰ সেই ভিডিঅ'সমূহৰ লিংকসমূহ আমাৰ ডেসক্ৰিপচনতে দিয়া হৈ আছে আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব আৰু আজি আমি আৰম্ভ কৰিব লৈছো যে আজি যেটো অনুশীলনী আমি কৰি আছিলো তাৰ আমি 1.3 আমি 1 আৰু 2 টো কৰিছিলো আজি পিছৰ পৰ্যায়খিনি আমি কৰিবলৈ আমি চেষ্টা কৰিম তো ঠিক আছে আমি ক্লাছটো মাজলৈ আমি আগবাঢ়ো অনুশীলনী 1.3 টোলৈ আমি আগবাঢ়িছো 1.3 3 নম্বৰ কোৱেশ্চনটোলৈ আমি অলৰেডি আগৰ ভিডিঅ'ত আমি শিকাইছো কেনেকৈ কোনোটা ভগ্নাংশ বা পইণ্টত দিয়া থাকিলে তা কেনেকৈ p বাই q আকাৰত প্ৰকাশ কৰিব পাৰি তথাপি আমি আকৌ এবাৰ দেখাবলৈ আমি ট্ৰাই কৰো 3 নম্বৰৰ 1 টো কি দিছে চাব 3 নম্বৰৰ 1 a2 কি দিছে 0.6 বাৰ দিছে 0.6 বাৰ এটা চাব এই 0.6 বাৰ মানে কি 0.6666 মানে বাৰ মানে হৈছে এটা বস্তু ৰিপিট হৈ থাকাটো ঠিক আছে এটা যদি মই চাবলৈ যাও তাই এতিয়া মই কি কৰিলো ধৰো x ইকুৱেল কেন হ'বগৈ 0.6 বাৰ হয়নে এটা যদি মই ইমপ্লাই দি চাও x ইকুৱেল কেন হ'ব 0.6666 ডট 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 গৈ আছে হয়নে কথাটো এতিয়া চাব এতিয়া মই কৈছিলো যে কি আগতে যে আমি পইণ্টটো এনেকোটা নম্বৰলৈ নিব লাগিব যত পিছৰ পৰ্যায়ৰ হেইটো যেটো ওলাব হেতু আগৰটো সতে মিলি থাকে হয়নে এটা চাওক মই এতিয়া 100 পিছলৈ নিলেটো পিছত 6666 কে মিলি থাকিব হয়নে মই কি কৰিম সেই কাৰণে 10 দি মাল্টিপ্লাই কৰিম 10 দি মাল্টিপ্লাই কৰিলো কেনে হ'ব 0.6666 কে বস্তুটো গৈ আছে ঠিক আছে ওকে কি হ'ব এতিয়া 10x = হ'ব কিমান 6.666666 কে গৈ আছে ওকে এতিয়া চাব এতিয়া এটো হল ইকুৱেশ্যন নম্বৰ 1 আৰু এটো হৈছে ইকুৱেশ্যন নম্বৰ 2 এতিয়া মই কি কৰিব লাগিব মই 2 ৰ পৰা 1 টো মাইনাস কৰিম ওকে কি হ'ব গৈ 2 ৰ পৰা যদি মই 1 টো মাইনাস কৰি দিও হ'ব কিমান 10x - x 6.666666 ডট 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 গৈ আছে মাইনাস কি হ'ব 0.6666 ডট 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 গৈ আছে হয়নে এই ফাংশন এই 10x ৰ পৰা যদি x টো গুছি যায় কেন থাকিব 9x হ'ব হয়নে এই 6.6666 গৈ আছে না নাই এই বিষয়খিনি এই আখৰটো মিলি গৈছে না বস্তুটো যদি মিলি যায় তা কি হ'ব কেনসেল হৈ যাব থাকিব কি only 6 হ'ব কিমান 6 এতিয়া কি হ'ব x ইকুৱেল হ'ব কিমান 6/9 হয়নে এটা চাওক আমাকটো x উলিয়াব দিয়া নাছিল কি উলিয়াব দিছিল 0.6 বাৰ উলিয়াব দিছে কি হ'ব 0.6 বাৰ ইকুৱেল টু হ'ব কিমান 6/9 এটা চাওক এনেকৈ আমি থৈ দিলো আনসাৰটো হ'ব কিন্তু কোনোবাই যদি কয় যে নহয় মই কাটাকটি কৰিম ওকে কৰিব পাৰা একো নো প্ৰবলেম নাই আৰু কাটাকটি কৰো কেন হ'ব 2/3 এইটো হ'ব আমাৰ আনসাৰ ঠিক আছে আমি বুজিব পাৰিছো নিশ্চয় তে আমি ইয়াৰ পিছৰ অংকটোলে আগবাঢ়ো ঠিক আছে এতিয়া চাওক এই গুটিখিনি মেথছটো কৰি নিদিওঁগৈ যত সেম আছে তাত মই অলপ বেলেগ ষ্টাইলত আপোনালোকক বুজাব ট্ৰাই কৰিম যেনে ধৰক এতিয়া 3 নম্বৰটো কি আছে চাবচোন 0.001 এইটো বাৰটো আছে হয়নে তিনটা দিয়া হৈ আছে না এটা কি হ'ব 1000 দি মাল্টিপ্লাই হ'ব হয়নে একো নাই মই এটা কৰি দিছো বাৰু কি নেক্সটটো আছে তাতে আগত মই 2 নম্বৰটো কৰি দিলো হয়নে 2 নম্বৰটো কৰি দিছো চাওক 2 নম্বৰটো কি দিছে 0.47 বাৰ এতিয়া কথাটো কেনেকুৱা হ'ব চাব 0.47 বাৰটো যেটা দিয়া হৈ আছে আমি তাকে কি কৰিম জানানে 0.47 বাৰ এতিয়া আমি x টো কি কৰিব ধৰো x = হৈছে 0.47 বাৰ হয় এতিয়া x = 0.4 এই বাৰটো ক'ত আছে 7 ৰ ওপৰতহে আছে কোন ৰিপিট হ'ব 7 টো হ'ব yes কি হ'ব 7777 ডট 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 কি গৈ আছে ওকে এতিয়া চাব এতিয়া মই পইণ্টটো পিছলৈ নিব লাগিব পিছলৈ মই ক'লে নিমগৈ 1 পিছলৈ নিলে মোৰ কামত আহি যাব কিয় জানানে মই পইণ্টটো ইয়ালৈ লৈ যাও তে এই 2 নম্বৰ ঘৰ পৰা 77 কে মিলিব লাগিব ইয়া যে পইণ্ট লৈ যাতে 2 নম্বৰ পৰা 77 কে মিলি আছে না বাৰু হয়নে ওকে চাওক মই কি কৰিম এতিয়া মই 10 দি মাল্টিপ্লাই কৰিম 10 দি মাল্টিপ্লাই কৰি 0.4777 ডট 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 গৈ আছে হয় কি হ'ব এতিয়া 10x = কি হ'ব 4.7777 ডট 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 হৈ আছে হৈ গ'ল
এটা চাব মাইনাস কৰিম ইকুৱেশ্যন নাম্বাৰ হৈ গ'ল 1 ইকুৱেশ্যন নাম্বাৰ হৈ গ'ল 2 2 minus 1 হৈ গ'ল কি হ'ব এতিয়া 10x minus x 4.7777 dot 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 minus 0.47777 dot 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 ঠিক আছে ওকে এটা চাব 10x minus x মানে কি হ'বগৈ 9x আৰু এটা চাওকচোন এই পিছত নাম্বাৰটো এই চাব মোক এটা কোড হৈছে এই পইণ্টৰ সেকেন্ড ঘৰটো পা 7777 কে আছে হয়নে ইয়াতো পইণ্টৰ সেকেন্ড ঘৰটো পা 7777 কে আছে মানে আলটিমেটলি এই পোৰশনটোৰ পৰা এই পোৰশনটোখিনি কেনসেল হৈ যাব হল কিন্তু এটা চাব পইণ্টৰ 7 আছে ইয়াত পইণ্টৰ কেনসেল 4 আছে না নাই যদি মই মাইনাস কৰো কেন আহিব 7 ৰ পৰা 4 গলে 3 হয়নে কথাটো তে কি হ'বগৈ আগৰটো 4 টো আহি গল এ কেন থাকিবগৈ 3 4.3 ওকে এতিয়া চাব তে x ইকুৱেল কেন হ'বগৈ 4.3/9 হয়নে x মানে কি x মানে হৈছে এইটো 0.47 বাৰ কেন হ'বগৈ এতিয়া এই পইণ্টটো এক ভাগত আছে না নাই মই পইণ্টটো উঠাই দিম কি হ'বগৈ 43/90 ঠিক আছে তে এইটো হৈ গ'ল আমাৰ ইয়াৰ আনসাৰটো ঠিক আছে বুজিব পাৰিছো নিশ্চয় ওকে তেনে হলে আমি এটা বিয়া পিছৰ অংকটো মাছলে আমি আগবাঢ়ো এতিয়া পিছৰটো চাব পিছৰটো কি দিয়া আছে 0.001 বাৰ এতিয়া পিছৰ কি দিছে বস্তুটো 0.001 বাৰ সি নম্বৰটো 0.001 বাৰ এতিয়া এই বাৰটো ক'ত হৈ আছে তিনটা ঘৰৰ ওপৰত হৈ আছে হয়নে এতিয়া চাব মই ধৰো x ইকুৱেল কেন হ'বগৈ 0.001 বাৰ হয়নে এতিয়া x ইকুৱেল কেন হ'বগৈ 0.001 001 001 001 ডট 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 কি হৈ আছে ওকে এতিয়া চাওকচোন মই কি কৈছিলো পইণ্টটো আমি এনেকুৱা এটা ঘৰলৈ লৈ যাব লাগিব য'ত পইণ্টটো পিছৰ পৰ্যায়খিনি মিলি থাকে এতিয়া পইণ্টটো যদি মই 3 ঘৰলৈ আনিব লাগিব তেতিয়াহে মিলিব কাৰণ এই পইণ্টটো এইখিনিলে যদি আহো তেতিয়াহে মোৰ 001 001 001 কি মিলি থাকিব হয়নে কথাটো তিনটা ঘৰ পিছলৈ যেহেতুকে মই লৈ যাব লাগিব তাত কি দি মাল্টিপ্লাই কৰিব লাগিব 1000 ওকে 1000 কি হ'বগৈ 1000 দি মই মাল্টিপ্লাই কৰিলোগৈ ইয়াতো 1000 দি মাল্টিপ্লাই কৰিছো হৈ গ'ল ঠিক আছে ওকে এতিয়া চাবা 1000x ইকুৱেল টু কেন হ'বগৈ 0 পইণ্টটো যদি পিছলৈ গুচি যায় চাওক কেন হ'ব 001.001 001 001 ডট 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 গৈ থাকিব হয়নে এটা চাব এই যে পইণ্টটো গল এই দশমিক 0 কিটা যে আছে এটা আমি মুছি দিব পাৰো না একোটো অসুবিধা নাই আমাৰ হাতত হয় তো আমি এই বস্তুটো কৰি ললো ওকে এটা কি কৰিম মই এটা নাম্বাৰ দিম এটো হৈ গল ইকুৱেশ্যন নাম্বাৰ 1 এটো হৈ গল 2 ওকে মাইনাস কৰো 2 minus 1 কি হ'বগৈ 1000x minus হৈ গল গৈ x ইকুৱেল কেন হ'বগৈ 1.001 001 001 dot dot minus 0.001 001 dot 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 ঠিক আছে ওকে কেন হ'ব এতিয়া 999x ইকুৱেল কেন হ'বগৈ তাৰ পিছৰখিনি মিলি আছে থাকিব কিমান 1 হয়নে কথাটো তে কি হ'বগৈ এতিয়া x ইকুৱেল হ'ব কিমান 1/999 ওকে এটা চাবা x মানে কিমান 0.001 বাৰ ইকুৱেল টু হ'ব কিমান 1/999 ঠিক আছে তে এইটো হ'ল আমাৰ p/q আকাৰত ফৰ্ম হয়নে কথাটো বুজিব পাৰিছো নিশ্চয় ওকে তে ঠিক আছে আমি নেক্সট কোৱেশ্চনটো মাজলে আমি আগবাঢ়ো নেক্সটটো কি দিয়া আছে যে 0.54 বাৰ ওকে এতিয়া মই অকমান সত্যনে এটা কাম কৰো সব বস্তু নমুছো দেই এইখিনি বস্তু এখিনতে মুছি দিছো এটা জায়গা ওকে কি দিয়া আছে 0.54 বাৰ দিয়া আছে 0.54 বাৰ দিয়া আছে হৈ গল এটা চাব x ইকুৱেল কি হ'ব 0.54 বাৰ ঠিক আছে 0.54 54 54 ডট 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 গৈ আছে ওকে এটা চাইছো মই পইণ্টটো কেটা ঘৰ পিছলৈ নিব লাগিব দুটা ঘৰ নিলে কি হ'ব মিলি যাব হয়নে সো কিহেদি মাল্টিপ্লাই কৰিব লাগিব 100 দি হয়নে 100 দি মাল্টিপ্লাই কৰিলো 100 into 0.54 54 54 ডট 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 ঠিক আছে এটা চাব কেন হ'বগৈ ইয়াত হ'বগৈ কিমান হয় 100x কেন হ'বগৈ 54.54 54 54 ডট 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 ঠিক আছে এটা মই মাইনাস কৰিম
2 পাই 1 টো মাইনাস কৰিম কেন হ'ব গৈ 100x মাইনাস হৈ গল x ইয়াত হ'ব 54.54 54 54 ডট ডট মাইনাস 0.5454 ডট 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 ঠিক আছে এটা হল 100 পৰা যদি গুছি যায় কেন হ'ব গৈ 99x হ'ব হয়নে কথাটো ইয়াত কি হ'ব এতিয়া এই পইণ্টৰ পিছৰখিনি মিলি আছে না নাই মিলি আছে কেনসেল হৈ গল আহিব কিন্তু 54 হৈ গল এটা x কেন হ'ব গৈ 54/99 তে x মানে কি আছিল 0. কি আছিল 54 বাৰ আছিল হৈ গল কেন হ'ব গৈ 54/99 তে এইটোই আছিল আমাৰ অংকটো হৈ গল ঠিক আছে আমি বুজিব পাৰিছো চাগে নিশ্চয় হয়নে ইমান টান নহয় আসলে খালি আমি এটা ফৰ্মুলা তাত পেলাই গৈ থাকিলে অংকটো ওলাই থাকিব ঠিক আছে তে ইয়াৰ পিছত থাকা পিছৰ কোৱেশ্চনটো মাজলে আমি আগবাঢ়ো পিছৰ 5 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িছো ইয়াত কি দি আছে 0.59 বাৰ বুলি দিছে ওকে কি দিছে 5 নম্বৰটো 0.59 বাৰ এবাৰ 9 বাৰটো ক'ত আছে 9 ৰ ওপৰত আছে এতিয়া 9 ৰ ওপৰত যেতিয়া বাৰটো আছে কি হ'ব 9 টো ৰিপিট হ'ব হয়নে কথাটো ওকে কি হ'ব গৈ ধৰো x ইকুৱেল হ'ব কিমান 0.59 বাৰ ধৰিলো এটা কি হ'ব গৈ x ইকুৱেল কেন হ'ব গৈ 0.599999 ডট 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 কে গৈ আছে ওকে এটা কি হ'ব গৈ এটা চাইছো মই কি কৈছিলো পইণ্টটো মই এনেকুৱা নাম্বাৰলৈ নিব লাগিব যত কি ৰেশিয়াম নাম্বাৰ হৈ থাকিব এই পইণ্টটো 1 লৈ নিলে হ'ল কাৰণ সেকেন্ড নাম্বাৰটো ভাই 999 হৈ আছে পইণ্টটো যদি মই 1 লৈ যাওঁ কি হ'ব সেকেন্ডৰ পৰা 999 কি হৈ থাকিব হয়নে কথাটো ওকে 1 নিবলৈ হলে কি দি মাল্টিপ্লাই কৰিম মই 10 দি ওকে 10 into x কেন হ'ব গৈ 10 into 0.5999 ডট 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 গৈ আছে হৈ গল এতিয়া কি হ'ব গৈ 10x ইকুৱেল কেন হ'ব গৈ 5.9999 ডট 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 হৈ গল হ'ব এটা চাব এটা ইকুৱেশ্যন নাম্বাৰ এটো হৈ গল গৈ 1 এটো হৈ গল গৈ 2 এতিয়া মই যদি 2 minus 1 কৰো তে কি হ'ব গৈ যে 10x minus x 5.999 dot 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 minus কেন হ'ব গৈ 0.5999 dot 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 গৈ থাকিব হৈ গল এটা চাব 10x পৰা যদি মই x টো গুছি যায় তে কেন হ'ব গৈ 9x হ'ব এতিয়া এই 599 যে এই যে সেকশন 999 কোপ আছে পইণ্টৰ সেকেন্ড ঘৰটো পা আছে পইণ্টৰ সেকেন্ড ঘৰটো পা 999 আছে হয়নে সো কি হ'ব গৈ এখিনি কেনসেল হৈ গল থাকিলে কি কি 5 টো আহি গল হয়নে কথাটো পইণ্ট 9 ৰ পৰা যে 5 গুছি যায় কি হ'ব 4 হ'ব হয়নে কথাটো 4 5.4 এটা চাওকচোন কেন হ'ব গৈ x ইকুৱেল হ'ব কিমান 5.4/9 এতিয়া x কিমান 0.59 বাৰ হয়নে কেন হ'ব এটা 54/9 এই 0 টো কিয় আহিছে ই 1 ৰ আগত পইণ্টটো আছে হয়নে কথাটো 1 ৰ আগত পইণ্টটো আছে কাৰণে মই পইণ্টটো কি কৰিলো গৈ 0 টো মই বহাই দিলো ঠিক আছে তে আমাৰ কিমান ওলালে আনসাৰটো 54/90 আৰু যদি বাবুল ভাবো মতে মই কাটাকুটি কৰি দিব পাৰে একো অসুবিধা নাই কৰি দিলে হ'ল নিজৰ ইচ্ছা অনুসৰি হ'ব ঠিক আছে তে এটো হৈ গল 5 নম্বৰটো তে আমি 6 নম্বৰটো মাজলে আগবাঢ়িম এতিয়া 6 নম্বৰটো কি দি আছে 0.345 বাৰ 0.345 বাৰ বুলি আমাক দিয়া আছে ওকে এতিয়া এটো আমি কেনেকৈ হ'ব গৈ 0.345 এই 45 ওপৰত বাৰটো দিয়া হৈ আছে হয়নে কোড দিয়া হৈ আছে 45 ৰ ওপৰত বাৰটো দিয়া হৈ আছে ওকে এতিয়া কি হ'ব গৈ 0.3454545 কে গৈ থাকিব ওকে ধৰো x ইকুৱেল টু হৈছে 0.345 বাৰ ঠিক আছে এতিয়া x ইকুৱেল কেন হ'ব গৈ 0.34545 ডট 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 গৈ আছে হৈ গল ওকে এতিয়া কি কৈছিলো মই পইণ্টটো এনেকটা ঘৰলৈ নিব লাগিব যত সেই বস্তুটো ৰিপিট হৈ থাকে এতিয়া মই পইণ্টটো কলে নিব লাগিব যাতে সেকেন্ড ঘৰৰ পৰা 45 থাকিব লাগিব কিন্তু এতিয়া মই পইণ্টটো যদি ইয়ালৈ লৈ যাওঁ সেকেন্ড যদি মই দুঘৰ পিছলৈ লৈ গৈছো এই পৰ্যন্ত যদি লৈ আহো তে সেকেন্ড ঘৰৰ পৰা 45 কে মিলি আছে নে বাও হয়নে কথাটো সো কি কৰিব লাগিব দুঘৰ নিব লাগিব দুঘৰ নিবলৈ কি কৰিব লাগিব মই 100 দি মাল্টিপ্লাই কৰিব লাগিব ওকে কি হ'ব গৈ 100 into x 100 into 0.454545 dot 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 ঠিক আছে এটা কেন হ'ব গৈ 100x equal to হৈছে কিমান 34.54545
45 ডট 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 গৈ আছে ওকে এতিয়া 100x তো ইয়াত তো আছে ওকে 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 সৰি এটা মাইনাস কৰিব লাগিব হয়নে কি মাইনাস কৰিম গৈ এটো হৈ গল গৈ 1 এটো হৈ গল গৈ 2 এতিয়া মই 2 - 1 কৰো তে কি হ'ব গৈ 100x মাইনাস হৈ গল x 34.545 45 45 dot 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 minus 0.3 45 45 45 dot 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 ঠিক আছে ওকে কেন হ'ব গৈ 99x equal to এই পইন্টৰ সেকেন্ডৰ পৰা 45 45 45 মিলি আছে এটো সেকেন্ডৰ পৰা 45 45 মিলি আছে কেনসেল হৈ গল থাকিলে কিন্তু পইন্টৰ আগৰ নাম্বাৰটো কি থাকে হৈ গল 34 পইন্ট 5 ৰ পৰা 3 গুচি গলে কেন হ'ব 2 এটো গল গৈ 2 মানে 334.2 এতিয়া x equal কেন হ'ব গৈ 34.299 হৈ গল এতিয়া চাওক x মানে কি আছিল এটো 0.345 বার ইকুয়াল কেন হ'ব গৈ এই পইন্টটো এক ভাগত আছিল না নাই মই 0 টা লগাই দিম 34.29990 ঠিক আছে এটো হৈ গল গৈ ইয়াৰ আনসার বুজিব পাৰিছো নিশ্চয় আমি আৰু এনেকৈ অংকটো কৰি থাকিব লাগিব ঠিক আছে তে আমি নেক্সট অংকটো মাজলে আমি আগবাঢ়ো 4 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িছো ইয়াত কি দিয়া আছে 0.99999 দিয়া হৈ আছে তাক p by q আকাৰত প্ৰকাশ কৰিব লাগে একদম সিম্পল অলৰেডি আমি কৰিছোৱে যে কেনেকুৱা চাবচোন এটো কি হ'ব গৈ 0.9999 ডট 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 দিব লাগে আমি তাক কি কৰিলো গৈ ধৰু x ইকুৱেল টু হৈছে এটো এঘৰ পিছলৈ নিলে হৈ যাব সো কি কৰিলো গৈ মই অকন শৰ্ট কৰি দিছো বা বস্তুটো 10x ইকুৱেল টু কেন হ'ব গৈ যদি মই এঘৰ পিছলৈ গুছি যায় কেন হ'ব গৈ 9.999 ডট 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 হৈ গল হয়নে যদি মই মাইনাস কৰি দিও কেন হ'ব গৈ এই যদি ইকুৱেশন নাম্বাৰ 1 এটো যদি মই 2 বুলি ধৰো তে কি হ'ব গৈ মই 2 পা যদি 1 টো মাইনাস কৰি থাকো কেন হ'ব গৈ 10x পা x গুছি গলে 9x হ'ব এটো যদি গুছি যায় কেন হ'ব 9 হ'ব তে x ইকুৱেল টু কেন হ'ব গৈ 9/9 এটা সাকচন কথাটো কেনেকুৱা যে থাকে ভাবিছে 9/9 মানে তো 1 হয় তে 1 মানে কি 0.99 নেকি কি এপ্ৰক্সিমেট ললে আমি 1 বুলি ক'ব নোৱাৰো নেকি হয় কথাটো হেনে কোৱেশ্চনত কি কৈছে স্যাৰ কৈছে কি p by q আকাৰত প্ৰকাশ কৰা তো তোমাৰ উত্তৰ দেখি আচৰিত হৈছা নেকি यस আমি অবিয়াসলি আচৰিত হৈছো কিয় কাৰণ 9/9 মানে 1 হে ওলাইছে হয় না তে তোমাৰ শিক্ষক আৰু সহপাঠীৰ লগত উত্তৰটো কিয় অৰ্থবহ আলোচনা কৰিব দিছে ওকে এতিয়া আলোচনাটো কেনেকুৱা যে স্যাৰ 9/9 মানে কি হয় মানে কি 1 হয় না আৰু আমি কি কও যে 0.999 মানে কি approximately লকচোন 1 সেই বস্তুটো কাৰণে কি বুলি কৈছে এই কোৱেশ্চনটো আমাক দিছে ঠিক আছে বুজি পাইছো নিশ্চয় ওকে আমি সেকেন্ড কোৱেশ্চনটো মাজতে আমি যাও এত কি কৈছে চাওক 5 নম্বৰটো 1/17 ৰ দশমিক বিস্তৃতি পুনৰাবৃত্তি গুণটোক আটাইতকৈ কিমানটা অংক থাকিব খুজিছে ওকে তে এটো আমি আসলতে আমি নকৰোৱে মই আপোনাক দেখাই দিছো খালি 5 নম্বৰটো কি হ'ব কৈছে 1/17 ৰ আমাৰ দশমিক বিস্তৃতি খুজিছে একদম সিম্পল কথাটো কি হ'বগৈ আমি 1 ক 17 আমি ডিভাইড কৰো হৈ গল ইয়াত দিলো 0 পইণ্ট দিলো 10 হল তেনক ডিভাইড না যায় 0 দিলো ইয়াত কি হ'ব 0 হৈ গল তে 17 কিমান বাৰ যাব 17 আমাক যাব কিমান 10 বাৰ দিলে 70 হৈ গল 5 বাৰ দিলে 85 6 বাৰ দিলে বেছি হৈ যাব 5 বাৰ দিব লাগিব 5 বাৰ দিলে কেন হ'বগৈ 85 হ'ব ঠিক আছে থাকিলে 15 আগৰ দশমিক এটা আহিলে 150 কাৰণে আহিলে আমি এনেকৈ দশমিকটো যদি আমি ডিভাইড কৰি গৈ থাকো তে আমাৰ এটা কি হ'বগৈ আনসাৰ ওলাই যাব আৰু এটো হল আমাৰ দশমিক বিস্তৃতি অলৰেডি আগৰ ভিডিওটোত আমি 1 নম্বৰখিনি যেটা কৰিছিলো তে মই বস্তুটো ভালদৰে দেখুৱাই দিছিলো তে আপোনালোকে তাৰ পৰা চাই লব পাৰিব একো অসুবিধা নাই কি হ'ব তে আমি নেক্সট কোৱেশ্চনটো মাজলৈ আমি যাও 6 নম্বৰটো কি দিছে চাব যদি p আৰু q অখণ্ড সংখ্যা যাৰ একৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই তেনে হলে p by q আৰ্হিত থকা পৰিমেয় সংখ্যাবিলাক যিবিলাক দশমিক বিস্তৃতি পৰিসমাপ্ত বা পৰ্যবেক্ষণ কৰে কি ধৰ্ম সাপেক্ষে অনুমান কৰিব পাৰি এটা কথাটো কেনেকৈ জানে না অখণ্ড সংখ্যাবিলাক এতিয়া চাব মই কথাটো কেনেকৈ অলপ আগত মই কথাটো কৈছিল এতিয়া মানে আমি যেতিয়া যিকোনটা ভগ্নাংশ বা সাপোজ 2/4 ওকে 2/4 2/4 টো হৈছে এটা ভগ্নাংশ বা এটা পৰিমেয় হয় কিহৰ কাৰণে p by q আকাৰত হৈ আছে ওকে এটা এটোক মই কাটাকুটি কৰিব পাৰো ন যে 2 এ কাটিলে এবাৰ গল 2 এ কাটিলে দুবাৰ মানে 1/2 হয়নে কথাটো তে এই 1 আৰু 2 সাধাৰণ উৎপাদক কি 1 হয়নে কথাটো তে এই বস্তুটো হৈ যাব মানে বুজিব পাইছো কথাটো সেই কাৰণে কি হৈ যায়গৈ যে আমাক কি হৈছে গৈ p by q আকাৰত প্ৰকাশ কৰিব পাৰি
মানে আমি যিকোনটা সংখ্যা যদি পৰিমেয় সংখ্যা নিবলগীয়া হৈ যায় আমি কাটাকুটি কৰিব পাৰো মানে ঠিক আছে আৰু কাটাকুটি নকৰিলেও কোনো ধৰণৰ কথা নাইকিয়া আমি কৰিব পাৰো আৰু এটো তেনেকৈ পৰীক্ষাত খুব কম আহা দেখা পায় প্ৰায় নাহে বুলি ক'ব পাৰি ঠিক আছে তে আমি নেক্সট কোৱেশ্চনটোলে গুচি যাম ঠিক আছে নেক্সট টু কি দিছে চাব 7 নম্বৰটো তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৰ্তী অবিৰত বিস্তৃতি অবিৰত মানে গৈ আছে আৰু অপুনৰাবৃত্তি মানে পৰিসমটোতো নহয় অপুনৰাবৰ্তী কিন্তু সিম্পল আমি নিজৰ ইচ্ছা মতে লিখোছো 0 পইণ্ট কি হ'ব 31456210224 এনেকৈ আমি যেতি লিখিলে হ'ল উদাহৰণ লিখিব দিছে লিখি দিব পাৰো কিন্তু এটা কি আমি এখন হাজাৰটা লিখিব পাৰিম নেকি হয়নে কথাটো এটা কি আমি হাজাৰটা লিখি দিব পাৰো হয়নে কথাটো সো আমি ইয়াত বহুত লিখি গৈ থাকিব পাৰিম হ'ব তেনেকৈ আমাৰ কথা নাই কি ওকে নেক্সট টু হ'ল 8 নম্বৰ এটো কিন্তু ইম্পৰ্টেন্ট এটো কিন্তু আহে পৰীক্ষা কেনেকৈ আহে জানেনে এটো খুধি আছে যে আৰু দুটা সংখ্যাৰ মাজত আমাক কি হৈ যায়গৈ পৰিমেয় সংখ্যা আমাক উলিয়াবলৈ দিয়ে আৰু পৰিমেয় সংখ্যা উলিয়াবলৈ আমি জানো কিন্তু কেতিয়াবা আমাক অপৰিমেয় সংখ্যা উলিয়াবলৈ আমি কেনেকৈ উলিয়াম হয়নে কথাটো তেতিয়া চাব পৰিমেয় সংখ্যাটো আমি কেনেকৈ উলিয়াইছিলো 8 নম্বৰ কোৱেশ্চনটো কি দিছে 5/7 আৰু কি দিছে 9/11 হয়নে তে এই দুটা সংখ্যাৰ মাজত কি কৈছে আমাক অপৰিমেয় সংখ্যাখিনি উলিয়াব দিছে পৰিমেয় কাৰণটো ইজি আছে আমি 10 মাল্টিপ্লাই কৰিলো এলচিএম লৈ মিলাই লওঁ হয়নে কথাটো আমি প্ৰথম ভিডিওটোতে আমি শিকাইছো এই বস্তু আপোনালোকে চাই ল'বচোন এই ডেসক্ৰিপচনতে লিংকটো আছে অলপ ক্লিক কৰি পেলাই চাই ল'লে গম পাই যাব ওকে এতিয়া 5/7 আৰু 9/11 আমাৰ হৈ আছে আমি ডিভাইড কৰিম কেনেকৈ ডিভাইড কৰিম এটা চাব আমি অলৰেডি জানো ডিভাইড কৰিবলৈ কি হ'ব 5 হ'ব 7 এ কৰিব লাগে 0 পইণ্ট দিলো 0 হ'ল 7 বাৰ 49 1 10 হৈ গ'ল 1 কিমান হ'বগৈ 7 3 0 হৈ গ'লগৈ 7 4 গুণ কিমান হ'বগৈ 28 হ'ব 2 হ'ব 20 তাৰে দুবাৰ যাব 14 হ'ব তে বস্তুটো এনেকৈ গৈ থাকিব ইয়াতো তেনেকৈ বস্তুটো গৈ আছে ঠিক আছে ওকে নেক্সট আমি কি পাই আছো 9/11 টো তাকো যদি মই কৰিবলৈ যাওঁ কিমান হ'বগৈ 11 9 0 পইণ্ট দিলো 90 হ'ল 8 বাৰ গ'ল 88 2 হ'ল 20 এবাৰ গ'ল 11 9 হ'ল 90 হ'ল 8 বাৰ হ'ল 88 2 হ'ল হয়নে আকৌ 2 বস্তুটো এনেকৈ গৈ থাকিবগৈ হয়নে কথাটো 9 হ'ল আকৌ এই এনেকৈ বস্তু ওলাই গৈ থাকিব এতিয়া আমি কি পালোগৈ 0.7142 এনেকৈ আপটো গৈ আছে 0.818181 কে গৈ আছে হয়নে মোক কি খুদিছে অপৰিমেয় সংখ্যা খুদিছে যেতিয়া অপৰিমেয় সংখ্যা খুদিব তেতিয়া মই কি কৰিমগৈ 71 আৰু 81 আছে হয়নে কথাটো এই ইহঁতৰ মাজৰ এটা সংখ্যা মই লিখি দিলেই হ'ল তিনটা বুলি কৈছে মই আপোনাক তিনটা লিখি দি আছো স্যাৰ 71 পৰা 81 টা বহুত সংখ্যা আছে মই যিকোনো নাম্বাৰ লৈ ললো কি ললোগৈ 0.73 লৈ ললো 73 টো মই লিখিলো বাকি দেখক অপৰিমেয় বুলি কৈছে নাই অপৰিমেয় মানে কি আছিল যে যিকোনো নাম্বাৰ বিলাক ৰিপিট হৈ থাকিব পাৰিব ওকে আমি যি কি নাম্বাৰ লিখি দিওঁচোন নিজৰ ইচ্ছা মতে 4 5 2 6 5 0 এনেকৈ তত দি দিলো হ'ব পাৰে হয়নে কাৰণ কি আছিল যে আমাৰ সেম নাম্বাৰ ৰিপিট হৈ থাকিলে কি আছিল পৰিমেয় আৰু সেম নাম্বাৰ ৰিপিট নাথাকিলে কি আছিল অপৰিমেয় আছিল এই অপৰিমেয় হয়নে কথাটো ওকে নেক্সট আৰু এটা ক'ব চাম কি 74 5 6 1 0 2 dot দি দিলো নেক্সট 76 দি দিলো লাগিলে 2 0 0 4 1 2 এনেকৈ দত আমি দি দিলো তেনেকৈ আমি লিখি পেলাই দি দিব পাৰো আৰু এই এক্সাম্পলটো আমি বহুতে দিব পাৰে যিটি আমি দি থাকিব পাৰো একো অসুবিধা নাই ঠিক আছে ওকে আৰু এটো ফাইনালি লাষ্ট অংকটোলৈ আমি আগবাঢ়িছো ঠিক আছে আৰু লাষ্ট অংকটো কি দিয়া আছে কৈছে কি যে আমাক সুধিছে পৰিমেয় নে অপৰিমেয় সেইটো সুধিছে আৰু আমি তাকে কৰি চাওঁ কোনটো আৰু মই অলৰেডি কৈছিলো সুধিছে আমাক যে কি 1 নম্বৰটো যে 9 ৰ 1 √23 টো আমাক দিয়া হৈ আছে ওকে সুধিছে ই পৰিমেয় নে অপৰিমেয় মই কি কৈছিলো √over থাকিলে অপৰিমেয় কিন্তু পূৰ্ণবৰ্গ সংখ্যাটো আমি চাব লাগিব আৰু 23 টো কি পূৰ্ণবৰ্গ সংখ্যা নহয় হয়নে কথাটো সো কি হ'বগৈ ই অপৰিমেয় হ'ব ঠিক আছে বুজি পাই গলো নেক্সট 2 নম্বৰটো কি দিছে √over 225 ৰেসাক ইউটো √over আছে মই কি কৈছিলো √over থাকিলে অপৰিমেয় কৈছিলো ইউটো √over এই অপৰিমেয় হ'ব কিন্তু এটা কথা কি কৈছিলো মই পূৰ্ণবৰ্গ সংখ্যা এই 225 টো হৈছে পূৰ্ণবৰ্গ সংখ্যা মানে এটো 15 গুণ 225 হয় ঠিক আছে সো ই কি হৈ যাব সেই কাৰণে ই হৈ গলগৈ পৰিমেয় সংখ্যা বুজি পাইছো কথাটো
ওকে নেক্সট আহি গল 3 নম্বৰটো 3 নম্বৰটো হৈ যায় কিমান 0.3796 এই চাওক এটো ষ্টপ হৈ গল মই কৈছিলো আগতে এটো ষ্টপ হৈ গল মানে ই পৰিমেয় ঠিক আছে ই হৈ গল কি হ'ব কয় পৰিমেয় ঠিক আছে নেক্সট কি আছে কয় 4 নম্বৰটো 7.478 ডট হৈ আছে এটা চাকচোন এটো চাক ই ষ্টপ হৈ গল কাৰণে ই পৰিমেয় ই এক সেম নাম্বাৰ ৰিপিট হৈ আছে কাৰণে পৰিমেয় ই শেষ হৈ যোৱা নাই কিন্তু ই গৈ আছে কিন্তু কি হৈছে গৈ 478 গৈ আছে কথাটো বুজি পাইছো সেম নাম্বাৰ ৰিপিট হৈছে সো ই কি হ'ব গৈ পৰিমেয় ঠিক আছে ওকে তে লাস্ট কোৱেশ্চন কি আছে আমাৰ 5 নম্বৰটো কি দিছে চাব 1.100100100010001 ডট গৈ আছে এটা চাব ইউ শেষ হোৱা নাছিলে ইউ শেষ হোৱা নাই বাট ডিফাৰেন্স তো কো জানে ই সেম নাম্বাৰ ৰিপিট হৈছে ই সেম নাম্বাৰ ৰিপিট হোৱা নাই 0 এটা হৈছে দুটা হৈছে তিনটা হৈছে চাৰিটা হৈছে বেলেগ ওলাই গৈ আছে সো ই কি হ'ব সেই কাৰণে ই হৈ যাব গৈ অপৰিমেয় সংখ্যা ঠিক আছে ওকে 1.3 অনুশীলন যে ইমানতে শেষ হৈছে ওকে আৰু পৰৱৰ্তী ভিডিওত আমি 1.4 1.5 এনেকৈ আমি গৈ থাকিম আশা কৰিছো বুজি পাইছে চাগে নিশ্চয় আৰু আপোনালোকে কেনেকৈ পাইছে আমাক কমেন্টত কমেন্ট কৰি জনাবচোন আৰু আপোনালোকৰ প্ৰতিটো কমেন্ট বা প্ৰতিটো ভিউজে আমাক আগুৱাই যাত সহায় কৰে আৰু আপোনালোকে আমাৰ ডেসক্ৰিপচন থকা লিংকসমূহ ক্লিক কৰি চাবচোন আপোনালোকৰ ভিডিওসমূহ দিয়া হৈ আছে কেনেকৈ পাই আমাক কমেন্টত কমেন্ট কৰি জনাব সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো আগন্তুক দিন যেবোৰ যাতে সুকলমে পাৰ হয় তাই কামনা কৰি আজি ক্লাছটো বিদায় মাগিছো ধন্যবাদ